এটা এক্সাইটমেণ্ট থাকে ন, বেলেগ এটা এক্সাইটমেণ্ট থাকে অনলাইন বস্তু আনিলে কি আছে কি নাই আৰু কোনটো বস্তুত কিমান দাম ল'লে মই গোটেইখিনি কৈ আছোঁ। আমাৰ অফলাইন আমাৰ ফুচুকিক চাওকচোন, পকাত চুচৰি একেবাৰে পাকঘৰ আহি পাইছে। ফুচুকি এতিয়া চুচৰি পাকঘৰ আহি পাই গ'লা, এতিয়া আইতাকৰ ওচৰত পাই গৈছে। হে বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। দুদিনমান পিছত ফুচুকিও এনেকৈ ক'ব আৰু ফুচুকি ফুচুকি। আৰু এইফালে মাক, এইফালে জীয়েক, এইফালে আকৌ মাকৰ মাক, সেইফালে ককাক, তাই চব মানে গাৰ্ড আৰু আমি গোটেইবোৰ তাইক চকু দিয়ে থাকিবলগীয়া হয়। সেয়া এই দৰ্জাৰ ফাকবোৰত মানে হাত লাগে বুলি বিৰাট ভয়, আৰু এইবোৰত খুন্দা খায় বুলি। ফুচুকি তুমি এইফালে নাযাবা দেই, তাই ইমূৰৰ পৰা সিমূৰ গোটেই ৰুম হেৰি কৰি থাকে। তোমাৰ পেন ক'ত আছে মা? অ ইয়াত আছে। তোমাৰ চুলা ইয়াতে আছে। অ ফুচুকি এইটো লক কৰি দিলো। অ ফুচুকি মা, মোৰ ফুচুকি কোনজনী? মোৰ ফুচুকি মা কোনজনী? এজনী মোৰ ফুচুকি, এজনী মোৰ ফুচুকি কোনজনী? দেখাই দিয়া কোনজনী ফুচুকি? মোৰ ফুচুকি কোনজনী? নাই নাই কলিজা কোনজনী? কলিজা কোনজনী? কলিজা এই যে। তো বন্ধুসকল, আজি এটা বস্তু আহি পালে, যিটো বস্তু মই আজিৰ পৰা প্ৰায় 4-5 দিন আগতে অৰ্ডাৰ দিছিলোঁ আৰু ভাবিছিলোঁ কেতিয়াবা আহি পায়। তো ফাইনেলি আজি 4-5 দিনৰ মূৰত আজি বস্তুটো আহি পালে, আৰু বস্তুটো হ'ল এইটো। আৰু এইটো বস্তুৰ ভিতৰত কি আছে মই এতিয়া আনবক্সিং কৰিম। আমাৰ যোনটো নতুনকৈ ঘৰ বনাই থকা হৈছে, সেই ঘৰটোৰ কাৰণে আচলতে স্পেচিয়েলি মানে অৰ্ডাৰ দিয়া হৈছিলে। তো বলক আনবক্সিং কৰোঁ এতিয়া। ভয়ে লাগে অনলাইন বস্তু, এটা এক্সাইটমেণ্ট থাকে ন, বেলেগ এটা এক্সাইটমেণ্ট থাকে অনলাইন বস্তু আনিলে কি আছে কি নাই। তো ঠিকে পঠাইছোঁ। ফাইনেলি এটা বস্তু আহি গ'ল, পালোঁ। ঠিকে আছে। আৰু ইয়াত কি আছে দেখাই আছোঁ। ধেৰ আহিছে চাইকেলকে, ইমান ধুনীয়াকৈ পেকিং কৰি পঠাইছে। এইটো চেণ্টৰ বটল নিচিনা লাগে চা দেখিবলৈ। বস্তুবোৰ চাওক, ইমান ধুনীয়াকৈ পেকিং কৰি পঠিয়াইছে অনলাইনত। ভবা নাছিলোঁ ইমান ধুনীয়াকৈ আহিব বুলি। আৰু কোনটো বস্তুত কিমান দাম ল'লে মই গোটেইখিনি কৈ আছোঁ। আমাৰ অফলাইন ল'লে কিমান ল'লেহেঁতেন আৰু অনলাইন ল'লে কিমান পৰিছে গোটেইখিনি কৈ আছোঁ। এইটো কি এই বাতি ছেট নেকি? ৱাও, এইটো কিউৰ কেয়াৰ নিচিনা লাগে মজা না। লাগিছে কিউৰ দেই। কেয়াৰটো যে আমি ইউজ কৰিছিলোঁ। অঁ, এইটো বস্তুবোৰ আছিলে বাথৰুমৰ হয়। গোটেই বস্তুখিনি মেইনলি মানে বাথৰুমৰ কাৰণে, যোনটো ঘৰ নতুনকৈ ঘৰ বনাই থকা হৈছে তাৰে বাথৰুমৰ গোটেইখিনি যিখিনি লাগতিয়াল বস্তু মানে পানীৰ, সেইখিনি অৰ্ডাৰ দিয়া হৈছিলে। আৰু ইমান কমত পাইছিলোঁ বস্তুখিনি, মানে আচৰিত আৰু কেনে ভাল। সেয়ে লগাব পাৰিব মিস্ত্ৰীয়ে। আমি একো বুজি পোৱা নাই এইটো ক'ত কি ইউজ হয়। নেক্সট আহি গ'ল নটটো পাইপডাল। ৱাও ৱাও, এইটো পূৰা ফল্ডেবল হয়, বুজিছেনে? অঁ, ইমান ধুনীয়া হৈছে। হেণ্ড শ্বাৱাৰ ইউজ এইটো কৰিব। হেণ্ড শ্বাৱাৰৰ কাৰণে হয় এইটো। আৰু ইমান ধুনীয়া কোৱালিটি, যেনেকুৱা দেখাইছিলে একজেক্টলি তেনেকুৱা মানে পঠিয়াইছে। খালি এটা বস্তু যাতে হেৰফেৰ নহয় দেই, নহ'লে বৰ ডাঙৰ কথা হ'বগৈ। আমাৰ বস্তু চোৱা মানুহ দেখিছে নাই, ভৰ্তি হৈ গৈছে ইয়াত। কি আছে? আৰু ময়ো আছোঁ কেমেৰামেন। এই শুৱালকুছি দোকানৰ পৰা দিয়ে নিছে নাই? এইটো হেৰি অঁ, প্লেট। মইতো সেইটোৱে কৈছোঁ। ঐ গোলটো ইয়াত বহিব। এইটো নহয়, এইটো বেলেগ, সেইটো বেলেগ হয় চাগে। এইটো শ্বাৱাৰটো, মেইন শ্বাৱাৰ নহয়, এইটো হেৰি হয় বেচিনত যে লগাই। এইটো 360 ডিগ্ৰী হয়তো। এইটো যেনেকৈ মন যায় তেনেকৈ ঘূৰাব পাৰিব। চাওক এনেকৈ বোলে এনেকৈ লগাওঁ, এনেকৈ লগাওঁ। তোমাৰ পচন্দ আছে নাই বস্তুটা? আৰে এইটো এই যে আমাৰ বেচিনটো ফিক্স নহয় নেকি? মানে বেছিভাগ বেচিনটো ফিক্স থাকে এনেকুৱা, কিন্তু এইটো ফিক্স নহয়। পানী মটৰত এনেকৈ থাকিব আৰু মানে থাকিব আৰু বাচন চাচন ধুবলৈ মানে এনেকৈ যেনি মন যায় তেনি এনেকৈ ফল্ড কৰিব পাৰিব এনেকৈ বস্তুখিনি। হেণ্ড ৱাছ চা। আৰু এইখন হ'ল শ্বাৱাৰ। আহি গ'ল শ্বাৱাৰ। আৰু ইয়াৰ পৰা যিটো একদম পানী ওলাব, একদম মিহিকৈ পানী ওলাব, সেইটো হিচাপত দিছিলোঁ। চবতকৈ মানে বঢ়িয়া লাগে। একদম বৰষুণৰ পানী যেনেকৈ চিৰিকৈ পৰি থাকে, সেইটো টাইপত পানীটো ওলাব। আৰু সেইকাৰণে আচলতে দিছিলোঁ অলপমান, মানে এইটো তিতি ভাল লাগে, যেনেকৈ আমি বৰষুণত তিতি ভাল পাওঁ ন, সেইকাৰণে। ফাইনেলি গোটেইখিনি বস্তু অনা হৈ গ'ল। আৰু এটা বস্তু আহিব বাকী আছে, সেইটো নেক্সট 2 দিন পিছত আহিব। আৰু এইখিনি এতিয়া 90% বস্তু কমপ্লিট। এতিয়া MRP চাওক 2999, প্ৰায় 3000 টকা এটা বস্তু।
আৰু এই গোটেইখিনি বস্তু মোৰ পৰিছে আজি অকল 2500 টকাৰ ওচৰা-ওচৰি 3000 টকাও নহয় ইয়াত যদি কিনো এটা কিমান ল'ব বস্তু 8000 টকাটো ল'বই ন ইয়াত অফলাইন যদি লওঁ বস্তুখিনি বহুত দাম পৰি যায় সেইকাৰণে আৰু অনলাইন ল'ব গোটেইখিনি মানুহে অনলাইন এনেই নলয় ইলেক্ট্ৰনিক ল'ব নালাগে আচলতে পটককৈ কিন্তু এইবিলাক বস্তু ল'ব পাৰি যেটো কাম কৰি আছিলোঁ গম পাই আছিলে আপোনালোকে আজি তাৰ ফাৰ্ষ্ট কাম এটা আছিলে অৰ্ডাৰ এটা আছিলে মেকআপৰ তাত গ'লো খুব ভাগৰ লাগিছে এতিয়া আহি পেলাই মানে সি ভিডিঅ' কৰিব দিছে তাৰ কেমেৰামেন হ'লো আৰু বিনিৰ নতুন এটা ইনষ্টাগ্ৰাম একাউণ্ট বিনিছ মেকঅভাৰ সেইটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু কিবা মেকআপ চেকআপৰ কাম থাকিলে বিনিক কণ্টেক্ট কৰিব পাৰিব ধুনীয়াকৈ বিনিয়ে ব্ৰাইডেল মেকআপো কৰে ব্ৰাইডেল মেকআপ পাৰ্টি মেকআপ ব্ৰাইডেল এণ্ড পাৰ্টি মেকআপ যিটো লাগে আৰু জনাব আগতীয়াকৈ যি নহওক আজি বহুত ভাল লাগিলে ঢেৰ বস্তু আহি গ'ল আজি বজাৰৰ বস্তু গম পাব বস্তুখিনি মানে কমতে পাওঁতে কিনি ৰাখিলোঁ আৰু যিহেতু ইয়াতে আহিলে অফলাইন ল'লে বহুত বেছি দাম ভৰিবলগীয়া হয় যিটো বস্তু মানে MRP লিখা আছে 1200 টকা সেইটো বস্তু পাইছোঁ মাত্ৰ 200 কিমান টকাত তেনেকৈ বহুত কমি গৈছে প্ৰায় আপোনাৰ 8-10 হাজাৰমান টকা ডিছকাউণ্ট কৰি এইখিনি বস্তু আজি পাইছোঁ ইয়াত কিনিব গ'লে বহুত দাম লয়